পঞ্চায়ত নিৰ্বাচনৰ হিংসাত জোনাইত এজন নিহত সমগ্ৰ অঞ্চলত চেপা উত্তেজনা বিৰাজ নিহত লোকজনৰ নাম দিব্যজ্যোতি কুটুম যোৱা 2 মে তাৰিখে হৈ যোৱা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ হিংসাত জোনাইৰ ৰায়াং বিজয়পুৰ গাঁও পঞ্চায়তৰ ৰাকুট কেমেৰে গাঁৱৰ দিব্যজ্যোতি কুটুম নামৰ লোক এজনৰ মৃত্যু হৈছে জানিবলৈ দিয়া মতে নিৰ্বাচনৰ দিনা ৰেগিং কৰাক লৈ 562 নং ৰাকুট কেমেৰে প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত এক কাজিয়াৰ সৃষ্টি হৈছিল উক্ত কাজিয়াত মিচিং জাতীয় সংগঠন মিচিং মিমাক কেবাঙৰ জোনাই জিলা সমিতিৰ সদস্য দিব্যজ্যোতি কুটুমক একাংশ দুৰ্বৃত্তই গুপ্তাংগত গুৰুতৰভাৱে আঘাত কৰে উক্ত দিনাই সীমান্তৰ অৰুণাচলৰ ৰুকচিনৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ নিছিল যদিও সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্ছিং হোমলৈ প্ৰেৰণ কৰে যদিও যোৱা শনিবাৰে লোকজনৰ মৃত্যু হয় দেওবাৰে মৰণোত্তৰ পৰীক্ষাৰ পিছত নিশা জোনাই আৰক্ষী আৰু মিচিং জাতীয় সংগঠনৰ সহযোগত প্ৰায় 2 শতাধিক গাড়ীৰ কনভয়েৰে চিলাপথাৰ আৰু চিমেণ্ট চাপৰিৰ পৰা কুটুমৰ নচৰদেশ জোনাই ৰাকুট কেমেৰেৰ নিজ বাসগৃহলৈ অনা হয় নচৰদেশ নিজ গৃহলৈ আহি পোৱাৰ লগে লগেই এক শোকাকুল পৰিৱেশে বিৰাজ কৰে পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়াৰ কান্দোনত ভাগি পৰে মিচিং জাতীয় সংগঠন TMPকে MMK আদিৰ নেতৃত্বই মৃতকৰ আত্মাৰ চিৰশান্তি কামনাৰে 1 মিনিট মৌন প্ৰাৰ্থনা কৰি মৃতদেহ পৰিয়ালক সমজাই দিয়ে নিশাই মিচিং জনগোষ্ঠীৰ পৰম্পৰা অনুসৰি নচৰদেহ সৎকাৰ কৰা হয় লগতে মৃতকৰ গৃহত উপস্থিত হৈ TMPকেৰ সভাপতি তিলক দলৈয়ে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি কয় যিসকল দুৰ্বৃত্ত এই হত্যাকাণ্ডত জড়িত সেই সকলক আইনগতভাৱে কঠোৰ শাস্তি দিবলৈ দাবী জনায় আৰু আগন্তুক দিনত স্থানীয় সতীৰ্থসকলৰ সৈতে আলোচনা কৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য কৰে আনফালে এই সন্দৰ্ভত মৃতকৰ পৰিয়ালে জোনাই আৰক্ষী থানাত মুঠ 22 জন পুৰুষ মহিলাৰ বিৰুদ্ধে গোচৰ তৰিছে জোনাই আৰক্ষীয়ে দেওবাৰে 37/25 VS 61 2189-2109/1172 BNS Act নম্বৰ 1 গোচৰ ৰুজু কৰি উক্ত ঘটনাত জড়িত থকাৰ অভিযোগত ৰাকুট কেমেৰে গাঁৱৰে মুঠ 6 জনী মহিলাক জোনাই আৰক্ষীয়ে আটক কৰি ধেমাজি জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিছে আনফালে জেল হাজতলৈ প্ৰেৰণ কৰা অভিযুক্ত মহিলাসকলে এই ঘটনাত জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে মানে মিছাকৈ আমাক এই মানুহটো মৰিলে নহয় আমাক মৰাইছে বুলি আমাক ধৰি ধৰিছে এই বলিদানক আমি অতলে যাব নিদু এই জাতিৰ কাৰণে তেখেত গাঁৱৰ কাৰণে আমাৰ অঞ্চলৰ ডেভেলপমেণ্টৰ কাৰণে এই সংগ্ৰামত তেখেত দিন ৰাতি এক কৰি কাম কৰা এজন সতীৰ্থ আছিল TMPকেৰ প্ৰাক্তন সতীৰ্থ আমাৰ এতিয়া বৰ্তমান আমাৰ জোনাই জিলা মিচিং মিমাক কেবাঙৰ সদস্য আছিল আৰু 2 তাৰিখে যি অপ্ৰীতিকৰ পৰিস্থিতিত তেখেতক আমাৰ মজিয়াৰ পৰা নাইকিয়া কৰিলে যিসকলে এই কামত দুখী সাব্যস্ত হ'ব তেখেতসকলক আমি ফাঁচীৰ দাবী কৰিছোঁ আজি বিশেষভাৱে মই একো ক'ব নিবিচাৰোঁ যিহেতুকে এইটো এটা মৰ্মান্তিক ঘটনা আজি মই তেখেতৰ ঘৰলৈ আহিছোঁ আৰু ঘৰৰ দুৰ্ভাগ্য পৰিয়ালক মই সমবেদনা জ্ঞাপন কৰিব আহিছোঁ এই মুহূৰ্তত মই দুৰ্ভাগ্য পৰিয়ালক সমবেদনা জ্ঞান দিয়াৰ বাহিৰে মই এতিয়া একো কথা ব্যক্ত কৰিব নিবিচাৰোঁ যিহেতুকে আমাৰ মাজৰ পৰা এটা বলিষ্ঠ আমাৰ সতীৰ্থ যি সতীৰ্থই প্ৰত্যেকটো মুহূৰ্তত ৰাইজৰ হৈ কাম কৰি আছিল প্ৰত্যেকটো মুহূৰ্তত মিচিং জাতিৰ হৈ কাম কৰি আছিল আজি মই ইমানে কম যে আজিৰ এই
দুৰ্ভাগ্য পৰিয়ালৰ লগতে আমি চিলাপথাৰ আৰু জোনাই জিলাৰ প্ৰায় 1000তকৈ ওপৰৰ সতীৰ্থ আজি আমি সমবেদনা জ্ঞাপন কৰিব আহিছো। এই বলিদানক আমি অতলে যাব নিদিওঁ, ইমানে মই আপোনালোকক অৱগত কৰিছো। অনাগত দিনত অহাকালি আমি জোনাই জিলা আমাৰ সতীৰ্থসকলৰ লগত বৈঠক অনুষ্ঠিত কৰিম। যিহেতু নিয়ম নীতিটো হৈ যাওক, নিয়ম নীতিৰ পাছত আমি আমাৰ জিলা সমিতিসমূহৰ লগত, আঞ্চলিক সমিতিসমূহৰ লগত আলোচনা কৰি অনাগত সময়ত প্ৰশাসনিক ব্যৱস্থাৰ জৰিয়তে, আইনী ব্যৱস্থাৰ জৰিয়তে আইনীভাৱে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাক কেনেধৰণে আগবঢ়াই নিব সেই বতৰাবোৰক আমি অহাকালিয়ে কথা পাতিম। নাই, আমি কেতিয়াও TMPকে সদায় আমি নিৰ্বাচনক আমাৰ শান্তি শৃংখলা বজাই ৰাখি নিব লাগে বুলি আমাৰ সদায় বাৰ্তা থাকে। তাতে যদি TMPকে টাৰ্গেট কৰিছে বুলি কোনোবাই যদি দাবী কৰিব বিচাৰিছে, এইটো নিশ্চিতভাৱে এইটো ভুল ধাৰণা। কিয়নো আমি সংসদীয় সংগ্ৰামক TMPকে বিশ্বাস কৰোঁ, কিন্তু আমি শান্তি সম্প্ৰীতি বজাই ৰাখিহে আমাৰ কাম কাজ আমি কৰিবৰ কাৰণে ৰাইজক অৱগত কৰোঁ। এইটো এটা বেয়া পৰিস্থিতি, সেই পৰিস্থিতিৰ বিষয়বস্তুবোৰক আমি অহাকালিয়ে অৱগত কৰিম। আজি আমি পৰিয়ালবৰ্গক আমি সমবেদনা জ্ঞাপন কৰিব আহিছো। অহাকালিহে আমি গম পাম যে একজেক্টলি কি কি ঘটনা হৈছিল আৰু এই দোষীবোৰ কোন কোন। তেখেতসকলৰতো শাস্তি আমি নিশ্চিতভাৱে বিচাৰিছো, আৰু এইটো এটেম্প টু মাৰ্ডাৰ নহয়, এইটো মাৰ্ডাৰ। তো এই বিষয়বস্তুবোৰক আমি অহাকালি আমাৰ সতীৰ্থসকলৰ লগত আৰু অঞ্চলৰ ৰাইজৰ লগত আমি কথা বতৰা পাতিব লাগিব, প্ৰশাসনৰ লগত কথা বতৰা পাতিব লাগিব। নিশ্চিতভাৱে ইয়াৰ শাস্তি হ'বই লাগিব, সেই কথাটোতো নিশ্চিত। ইয়াত